যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে। ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰ কেইজন একেবাৰে দুজনকৈ, বিশেষকৈ এজনক আমি পাইছোঁ, এজনক পোৱা নাই, আমি হয়তো পাই যাম আজি। কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো। তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছোঁ, দিল্লীৰ হয়, বাটলা হাউচৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ। দেউতাক মাককো আমি খবৰ দিছোঁ, আমাৰ চেণ্ট্ৰেল এজেঞ্চিকো আমি এলাৰ্ট কৰিছোঁ। কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ কমপ্লিটলি ৰেডিকেলাইজ। যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে। ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰ কেইজন একেবাৰে দুজনকৈ, বিশেষকৈ এজনক আমি পাইছোঁ, এজনক পোৱা নাই, আমি হয়তো পাই যাম আজি। কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো। তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছোঁ, দিল্লীৰ হয়, বাটলা হাউচৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ। দেউতাক মাককো আমি খবৰ দিছোঁ, আমাৰ চেণ্ট্ৰেল এজেঞ্চিকো আমি এলাৰ্ট কৰিছোঁ। কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ কমপ্লিটলি ৰেডিকেলাইজ।